নগাঁৱত পুনৰ অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ এইবাৰ মুল্লাপট্টিত আক্ৰমণৰ বলি হ'বলগীয়া হ'ল কুঞ্জিত দাস নামৰ যুৱকজন হৰ্ণ বজোৱাক লৈ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল যুৱকজন ৰাতুল আহমেদৰ নেতৃত্বত ৫ যুৱকে কুঞ্জিতক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষী ঘটনাৰে জড়িত ৩জনক আটক কৰিছে আৰক্ষীয়ে মাত্ৰ দুটা দিন পূৰ্বে ঢাকাপট্টিত সংঘটিত হৈছিল এক অনুৰূপ ঘটনা এডল যুৱকৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল তনদীপ কাকতি নামৰ সেই যুৱকজন আমি সেই কথা ইতিমধ্যে আপোনালোকক জনাইছো আৰু তাৰ পিছতে দুটা দিনৰ পিছত নগাঁৱত পুনৰ অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰিছে এইবাৰ মুল্লাপট্টিত আক্ৰমণৰ বলি হ'বলগীয়া হ'ল কুঞ্জিত দাস নামৰ যুৱকজন হৰ্ণ বজোৱা কেন্দ্ৰ কৰি আক্ৰমণ কৰে যুৱকৰ দলে ৫জনীয়া যুৱকৰ দলে কুঞ্জিতক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আটক কৰিছে ৩জনকৈ যুৱকক জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ নগাঁৱৰ সাংবাদিক তপন কুমাৰ বৰাৰ সৈতে তপন কুমাৰ বৰা আপোনাৰ ওচৰলৈ আহিছো দেখিবলৈ পোৱা গৈছে এছাম লোকে আসলতে অসমীয়াক আসলতে টাৰ্গেট কৰি লৈছে আৰু মাত্ৰ দুটা দিন পূৰ্বে ঢাকাপট্টিত সংঘটিত হৈছিল অনুৰূপ ঘটনা আৰু তাৰ পিছতে এইবাৰ মুল্লাপট্টিত অনুৰূপ ঘটনা সংঘটিত হৈছে আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে সবিশেষ জানিম নিশ্চিত ওপৰত দুদিন পূৰ্বে ঢাকাপট্টিত এগৰাকী খিলঞ্জীয়া যুৱকক বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল হেলমেটেৰে প্ৰহাৰ কৰিছিল আৰু সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে পুনৰ আজি আন এক ঘটনা সংঘটিত হ'ল নগাঁও চহৰৰ সভ্যগাঁৱৰ যি লক্ষীনগৰ আছে লক্ষীনগৰত সংঘটিত হৈছিল আৰু হৰণ বজোৱাক কেন্দ্ৰ কৰি সেই ঘটনা সংঘটিত হোৱা বুলি যি ভুক্তভোগী তুঞ্জিত দাস তেওঁ উল্লেখ কৰিছিল যে তুঞ্জিত দাসে সেই সময়ত তেওঁ যি পানী কঢ়িওৱা বাহন সেই পানী কঢ়িওৱা বাহন লৈ আহি আছিল আৰু তেনে অৱস্থাত যিহেতু পথৰ ওপৰত আড্ডা মাৰি আছিল কেইজনমান যুৱকে আৰু তাত তেওঁ চাইড বিচাৰি হৰণ বজাইছিল আৰু তাতে ক্ষুব্ধ হৈ তেওঁক আক্ৰমণ কৰা বুলি এই তুঞ্জিত দাসে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বিভিন্ন জাতীয় সংগঠনে এনেধৰণৰ যি অসমীয়া খিলঞ্জীয়া যুৱকৰ ওপৰত যি আক্ৰমণ যি প্ৰহাৰৰ ঘটনা সেই ঘটনাক একেমুখে গৰিহণা দিছিল আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে যে নগাঁৱৰ যি সদৰ থানাৰ ভাৰপ্ৰাপ্ত যি বিষয়া দেৱজিৎ দাস সেই দেৱজিৎ দাসে এই সমগ্ৰ যি লক্ষীনগৰত সংঘটিত হোৱা ঘটনা এক দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে সামান্য ঠেলা হেঁচা এক লগা বুলি তেওঁ ইতিমধ্যে সংবাদ তেওঁ স্পষ্ট কৰিছে আৰু জানিবলৈ দিছে আৰু এই ঘটনাৰ লগত ৩জন যুৱক জড়িত থকা বুলি তেওঁলোকে চিনাক্ত কৰিছে তেওঁলোক হ'ল আব্দুল ৰাতুল আব্দুল আজিজ আৰু বাবুল আলী আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে বাবুল আলীক আটক কৰিছে আৰু ইয়াৰ বিপৰীতে আন দুজন যুৱকৰ সন্ধানত নগাঁও আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে কিন্তু নগাঁৱত যেনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে যি খিলঞ্জীয়া যুৱকৰ ওপৰত যেনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সেই লৈ পেলাই নগাঁও সচেতন মহল কিন্তু উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে বিশেষকৈ এই যি হিন্দু মুছলমানৰ মাজত যি সম্প্ৰীতি সেই সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ বাবে একাংশই প্ৰচেষ্টা চলাইছে নেকি তাৰ ওপৰত নজৰ ৰাখিবলৈকো নগাঁও প্ৰশাসনক নগাঁৱৰ সচেতন মহলে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে কিন্তু ঢাকাপট্টিত দুদিন পূৰ্বে সংঘটিত হৈছিল যি মাৰপিটৰ ঘটনাত জড়িত যিজন যুৱক আছিল আনিছুৰ ৰহমান তেওঁক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে পুনৰ এনেদৰে সভ্যগাঁও লক্ষীনগৰত যি মাৰপিটৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ লগত জড়িত ইতিমধ্যে বাবুল আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু আন দুজন যি পলাতক হৈ আছে সেই দুজনৰ সন্ধানতো নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে ঢাকাৰ যি খিলঞ্জীয়া যুৱকৰ ওপৰত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল তাৰ পিছত আৰক্ষী যেনেদৰে সষ্টম হ'ব লাগিছিল নগাঁও আৰক্ষী তেনেদৰে সষ্টম নোহোৱাৰ বাবেই এনেধৰণৰ ঘটনা পুনৰবাৰ নগাঁৱত সংঘটিত হ'ল বুলি বিভিন্ন মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এই যি ধাৰাবাহিকভাৱে এনে যি ঘটনা সংঘটিত হৈছে সেই ঘটনাক লৈ পেলাই কিন্তু নগাঁৱৰ সচেতন মহল এতিয়া উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে তপন কুমাৰ বৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ আমাক জনোৱাৰ বাবে
তেওঁলোকে কাম কৰে। তেওঁলোকে কৈছে কি মূলাপতি নে কি কি ৰাজীৱ নে কি মুছলমান ল'ৰা নে মিয়া ল'ৰা বুলি কৈছে গোটেইকেইজন হয়। আপুনি অসমীয়া? মই অসমীয়া ল'ৰা। আপোনাৰ ঘৰ? মোৰ ঘৰ হৈ গ'লে আপোনাৰ ননৈ গোসাঁইঘাট অৰিজিনেল। আপোনাৰ নামটো? ফেক্টৰী আছে আপোনাৰ ঘাঁহি ভাটিব, তাৰ পৰা আহিছিলোঁ মই। আপোনাৰ নামটো? সদায় আহোঁ মই এইখিনি সময়ত আপোনাৰ সদায় মই এইখিনি সকলোকে পানী দিওঁ 20 লিটাৰ কেনবিলাক। নামটো কি আছিলে আপোনাৰ? মোৰ নাম শ্ৰী তুঞ্জিত দাস। মই তেওঁলোকক ইমান ৰিকুৱেষ্ট কৰিছোঁ যে তহঁতে 4-5জন লাষ্টত খেদি গৈছে মোক মাৰিবলৈ। তাতে তেওঁলোক আছে, তেওঁলোকেও দেখিছে, তেওঁলোকে সুধিলে ক'ব। মই কষ্টও পাইছোঁ যথেষ্ট। মই ড্ৰাইভিং ছিটত বহি থকা অৱস্থাত মোক আৰক্ষীক জনাইছে নেকি? মই আৰক্ষীক জনোৱা নাই এতিয়ালৈকে। মই ভাবিছোঁ আৰক্ষীৰ ওচৰত যাম বুলি পেলাই ভাবিছোঁ। ক'ত দুখ পাইছে? মই এইখিনি দেখিছে নহয় আপোনালোকে কেনেকৈ তেজবিলাক একচুৱেলি তেনেকুৱা ধৰণৰ ঘটনা নহয়। এজন তুঞ্জিত দাস নামৰ ব্যক্তিজনে তেওঁ কিবা এখন গাড়ী এখন লৈ পেলাই এক্সিডেণ্ট এটা অকণমান সামান্য এটা এক্সিডেণ্ট হৈছিলে, সেইটো বিষয় লৈ পেলাই অকণমান এটা ঠেলা গটা এটা হৈছে। আমি যিখন তেওঁৰ অলৰেডি আমি ষ্টেটমেণ্ট লৈছোঁ আৰু ষ্টেটমেণ্টৰ ভিত্তিত আমি যিটো একশ্যন ল'ব লাগে এইটো আমি ইনিচিয়েট কৰিছোঁ, আমি আৰম্ভ কৰিছোঁ। তেওঁক কোৱা মতে 3-4জন আছিলে বুলি কৈছে আৰু কিবা এটা সামান্য তৰ্ক বিতৰ্ক অকণমান ঠেলা গটা হৈছে আৰু তাৰ যিখিনি আমি একশ্যন ল'ব লাগে আমি লৈছোঁ, আৰম্ভ কৰিছোঁ। হয়, মেডিকেল কৰাইছোঁ আমি। মেডিকেল অলৰেডি কৰাইছোঁ, তেখেতক এক্সামিন কৰাইছোঁ। আমি এক্সামিন কৰাইছোঁ, ৰিপৰ্ট আহিব। হয়, মানুহকেইজনৰ নাম পাইছোঁ আমি। আব্দুল আজিজ বুলি এজন আছে, আব্দুল ৰাতুল আৰু এজন বাবুল আলী বুলি এখন যাৰ মানে গাত লাগিছিলে প্ৰথম হেৰিখন, সেইকেইজন আছে। আব্দুল ৰাতুল। আমি বাবুল আলী বোলাজনক পাইছোঁ আমি, আৰু বাকীকেইজনক আমি সোধ-পোছ কৰি আছোঁ, বিচাৰি আছোঁ তেওঁলোকক আনিব লাগিব। মূলাপতি বুলি কৈছোঁ। এতিয়ালৈকে FIR এখন আপোনাক ৰিটাৰ্ণ FIR এখন দিয়া নাই, কিন্তু আমি যিটো ষ্টেটমেণ্ট লৈছোঁ তেওঁ FIR এখন দিয়াৰ লগতে কেছ ৰেজিষ্টাৰ কৰিলোঁ।